হেল্ল' এভৰিৱান, আজি হেয়াৰ বেণ্ডৰ ভিডিঅ' এটা লৈ আহিছোঁ। মোৰ অকণমানিজনীৰ কাৰণে হেয়াৰ বেণ্ড বনাইছিলোঁ। এয়া হেয়াৰ বেণ্ড এইকাৰণে বনাইছোঁ, এইটো হৈছে ৰবাৰটো একেবাৰে ছফ্ট আৰু ইহঁতে দুখ পোৱাৰ কোনো চান্সে নাই। সেইকাৰণে মই নিজেই তাইৰ কাৰণে ডিজাইন কৰি হেয়াৰ বেণ্ড বনাইছিলোঁ। এনেকৈ তিনিটা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু হেয়াৰ বেণ্ডকেইডাল মানে দেখি মই অৰ্ডাৰো পাইছিলোঁ। তো কোনোবাই যদি অৰ্ডাৰ কৰিব বিচাৰে মোক এই নাম্বাৰটোত অৰ্ডাৰ কৰিব পাৰে। এয়া হৈছে অৰ্ডাৰৰ, মোৰ লগৰ এজনীয়ে দেখিয়ে বনাব দিছিলে ছোৱালীজনীৰ কাৰণে। তো এইটো হৈছে অৰ্ডাৰৰ। তাই 2 বছৰীয়া আছিলে। তাই পিন্ধিছেও, খুব মৰমে লাগিছে আৰু ভাল পোৱা বুলিয়ে কৈছে কমেণ্টত। মানে কাৰণ ইয়াতে দুখ পোৱাৰ কোনো চান্সে নাই। আৰু এটা বস্তু মই দেখাইছোঁ, এইটো হৈছে এচেছৰিজ বক্স। এই বক্সটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এনেকুৱাকৈ সজাই থ'বৰ কাৰণে আপোনালোকেও কিনিব পাৰে। এতিয়া যিটো অকণমানি বহুত সৰু সৰু বস্তু থাকে, তো এনেকৈ মই সজাই থৈ দিছিলোঁ। আৰু এয়া কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিছে জনাব।